এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। সাৱধান ৰাজ্যবাসী, বানৰ বিভীষিকাৰ মাজতে পুনৰ বৰষুণৰ বিভীষিকা আহি পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অসম, অৰুণাচল, নাগালেণ্ডত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে, সতৰ্কবাণী জাৰি কৰিছে। 1 আগষ্টলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। লগতে নাগালেণ্ড আৰু অৰুণাচলতো বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে, সতৰ্কবাণী জাৰি কৰিছে। জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব। এই মুহূৰ্তত ৰাজ্যত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। অৱশ্যে জনাইছো অধিক ব্ৰেকিং এই মুহূৰ্তত। সাৱধান ৰাজ্যবাসী, ৰাজ্যত 1 আগষ্টলৈকে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। বানৰ মাজতে পুনৰ বৰষুণৰ বিভীষিকা, বান বিভীষিকাৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 1 আগষ্টলৈকে অসমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। 1 আগষ্টলৈকে নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। অৰুণাচল প্ৰদেশ, নাগালেণ্ডতো হ'ব ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে সতৰ্কতা। জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব। অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ, লগতে সুৰক্ষিত ঠাইত আপোনালোকে থাকক, নিজকে সুৰক্ষা কৰি ৰাখক। প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব বাহিৰলৈ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ লগতে অৰুণাচল, নাগালেণ্ডতো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু ৰাজ্যৰ তাৰপিছত দেখিবলৈ পাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। বতৰ এই মুহূৰ্তত বেয়া হৈ পৰিছে। প্ৰচণ্ড গৰম আছিল পুৱাৰ ভাগত, আৰু হঠাৎ বতৰ বেয়া হৈ পৰিছে। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাই আছো। অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু অসমত বৰষুণৰ এলাৰ্ট জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বৰষুণ আহিছে। প্ৰাণাক্ৰান্ত ৰাজ্যৰ বিভীষিকাৰ মাজতে দেখিবলৈ পাইছে বৰষুণৰ বিভীষিকা। বানৰ মাজতে পুনৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে। সাৱধানে থাকক, সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সাৱধান ৰাজ্যবাসী, 1 আগষ্টলৈকে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। বান বিভীষিকাৰ মাজতে ৰাজ্যবাসীলৈ এই মুহূৰ্তত ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাই আছো। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব। ৰাজ্যৰ অধিকাংশ অঞ্চলতে এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। পুৱাৰ ভাগত তীব্ৰ গৰম আছিলে। গৰমৰ পাছত দেখিবলৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ খবৰ আহি পৰিছে। বিভিন্ন প্ৰান্তৰ বতৰ বেয়া হৈ পৰিছে। দৃশ্যাংশ দেখুৱাইছে 1 আগষ্টলৈকে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আৰু কেৱল অসমতে নহয়, কেৱল ৰাজ্যতে নহয়, কেইবাখনো ৰাজ্যত, নাগালেণ্ড, অৰুণাচলতো বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু সেয়েহে আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে। ৰাজ্যত বজ্ৰপাত পৰ্যন্ত কৰিব পাৰে। নিশাৰ ভাগলৈ পৰিস্থিতি অধিক বেয়া হৈ পৰিব। দিনতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে। দিনতে অন্ধকাৰময় পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অন্ধকাৰময় পৰিৱেশ বিৰাজ কৰিছে। আমি বহুতো প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছো। উজনি, নামনি, মধ্য অসম, কাৰ্বি আংলং, বৰাকৰ ফালে অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আমি দৃশ্যাংশ দেখুৱাইছো। উৎকট গৰমৰ মাজতে ৰাজ্যৰ বহু অঞ্চলত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড গৰমৰ মাজতে বৰষুণ আহিছে। 1 আগষ্টলৈকে অসমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। আৰু সেইবাবে সতৰ্ক হৈ থাকক, সজাগ হৈ থাকক ৰাজ্যবাসী। মূৰতো নোলাব বাহিৰলৈ। 1 আগষ্টলৈকে ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত। নিশাৰ ভাগলৈ বতৰ বেয়া হৈ পৰিব, অধিক বেয়া হৈ পৰাৰ সম্ভাৱনা আছে। আৰু সেইবাবে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। নিশাৰ ভাগলৈ বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। আপুনি ক'ৰ পৰা চাইছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছো। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। অধিকাংশ অঞ্চলতে এই মুহূৰ্তত বৰষুণ আহিছে ৰাজ্যৰ। আপোনাৰ অঞ্চলতো বৰষুণ আহিছে নেকি, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আমি কোৱা কথা নহয়, ৰাজ্যবাসীয়ে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰিছে, এলাৰ্ট জাৰি কৰিছে। অসম, অৰুণাচল, নাগালেণ্ডলৈ এলাৰ্ট জাৰি কৰিছে। সাৱধানে থকাৰ বাবে আহ্বান জনাইছে, কিয়নো বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী 1 আগষ্টলৈকে নেৰানেপেৰা বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে। অসমৰ লগতে অৰুণাচল, নাগালেণ্ডতো জাৰি কৰিছে এলাৰ্ট।
1 আগষ্টলৈকে অসমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আৰু এই মুহূৰ্তত ৰাজ্যৰ অধিকাংশ অঞ্চলতে দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ আহিছে, ধুমুহা আহিছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। অধিকাংশ অঞ্চলতে, ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে এই মুহূৰ্তত। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। বতৰ বেয়া হৈ পৰিছে অধিকাংশ অঞ্চলতে। আমি দৃশ্যাংশ দেখি আছোঁ, বতাহ ধুমুহা আহিছে, প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে, বতাহ ধুমুহা আহিছে এই মুহূৰ্তত। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। বিৰাজ আহোমে কমেণ্ট কৰিছে, কমেণ্ট কৰিছে তামোলপুৰৰ পৰা। আমি জনাইছোঁ অধিকাংশ অঞ্চলতে, ৰাজ্যৰ অধিকাংশ অঞ্চলতে বৰষুণ আহিছে। আপোনাৰ অঞ্চলত বৰষুণ আহিছে নেকি জনাবলৈ নাপাহৰিব। ৰবুল হুছেইনে কমেণ্ট কৰিছে নগাঁৱৰ পৰা। আমি জনাইছোঁ ৰাজ্যৰ অধিকাংশ অঞ্চলত বৰষুণ এই মুহূৰ্তত। কিছু কিছু অঞ্চলত বৰষুণ হোৱা নাই, কিন্তু অধিকাংশ অঞ্চলতে এই মুহূৰ্তত বৰষুণ দি আছে। অধিকাংশ অঞ্চলত বৰষুণ দেখিবলৈ পাইছে। গুৱাহাটী মহানগৰীতে এই মুহূৰ্তত বৰষুণ দিয়া নাই, কিন্তু ৰাজ্যৰ অধিকাংশ অঞ্চলত বৰষুণ আহিছে এই মুহূৰ্তত, বতাহ ধুমুহা আহিছে। আৰু ৰাজ্যবাসীক সাৱধানবাণী শুনাইছে, সতৰ্কতা জাৰি কৰাৰ বাবে আহ্বান জনাইছে। সতৰ্কবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অসম, অৰুণাচল, নাগালেণ্ডত এলাৰ্ট জাৰি কৰিছে। অসম, অৰুণাচল, নাগালেণ্ডত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। এই সময়ছোৱাত আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। কেৰেলাত বৰষুণ চাই বুলি কৈছে, বৰষুণ আহি আছে বোলে। কেৰেলাত বৰষুণ বুলি আমালৈ কমেণ্ট আহিছে। বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ আহিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অধিকাংশ অঞ্চলতে বৰষুণ আহি পৰিছে। আমি জনাই আছোঁ নাগালেণ্ড, অৰুণাচলৰ পৰা বৰষুণ হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। অৰুণাচল, নাগালেণ্ড, অসমত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 1 আগষ্টলৈকে 3খন ৰাজ্যত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। শিলাবৃষ্টিৰ লগতে বিজুলী ঢেৰেকণীৰ অহাৰ সম্ভাৱনা আছে। নিশাৰ ভাগলৈ অত্যাধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে এই মুহূৰ্তত। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে এই মুহূৰ্তত। প্ৰচণ্ড বিজুলী ঢেৰেকণীৰ শব্দ শুনিবলৈ পোৱা গৈছে, বতাহ ধুমুহা আহিছে। আৰু বতাহ ধুমুহাৰ ফলতে জনজীৱন স্তব্ধ হৈ পৰিছে। গুৱাহাটী মহানগৰীত কিন্তু এই মুহূৰ্তত বৰষুণ দিয়া নাই, প্ৰচণ্ড ৰ'দ হৈ আছে। অধিকাংশ অঞ্চলতে ৰাজ্যৰ বতৰ বেয়া হৈ পৰিছে, এই কথা জনাই আছোঁ। আপুনি নিশাৰ ভাগলৈ বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন অঞ্চলত, বিভিন্ন প্ৰান্তত। অৰুণাচল, নাগালেণ্ড আৰু অসমত বতৰ বেয়া হৈ থাকিব 1 আগষ্টলৈকে। ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। আপুনি যদি অসমৰ বাসিন্দা, তেনেহ'লে আপুনি যদি অৰুণাচলৰ বাসিন্দা, নাগালেণ্ডৰ বাসিন্দা, এই সময়ছোৱাত আপুনি সতৰ্ক হৈ থাকক। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। নিশাৰ ভাগলৈ বতৰ অতিকৈ বেয়া হৈ পৰিব, অত্যাধিক বেয়া হৈ পৰিব। সাৱধানে থাকক, সতৰ্ক হৈ থাকক। 1 আগষ্টলৈকে অসমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বৰপেটাৰ পৰা কমেণ্ট কৰিছোঁ, জামাল উদ্দিনে কমেণ্ট কৰিছে, বিভিন্নজনে আমালৈ কমেণ্ট কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বতৰ সলনি হৈ পৰিছে। হঠাৎ প্ৰচণ্ড গৰমৰ মাজতে হঠাৎ বৰষুণ আহিছে। অধিকাংশ অঞ্চলতে বৰষুণ আহি পৰিছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। জনাইছোঁ ৰাজ্যৰ অধিকাংশ অঞ্চলত বৰষুণ এই মুহূৰ্তত। ঠায়ে ঠায়ে ৰ'দ দিছে, কিন্তু অধিকাংশ অঞ্চলত বৰষুণ দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগলৈ বৰষুণ অধিক হোৱাৰ সম্ভাৱনা আছে। আৰু 3খনকৈ ৰাজ্যত অসম, অৰুণাচল, নাগালেণ্ডত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে। সাৱধানে থাকক, সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে। বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। উজনিত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে। উজনিত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে আৰু বহুতো পশুধনৰ মৃত্যু হৈছে। মানুহৰ এই মুহূৰ্তত দুৰ্দশা বৰ্ণনা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। বানপীড়িত লোকে ইতিমধ্যে মুহূৰ্তত শিবিৰত কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। বহুতো পশুধনৰ মৃত্যু হৈছে, হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈছে। মানুহে আপোনজনক হেৰুৱাই পেলাইছে, সা সম্পত্তি নষ্ট হৈ পৰিছে। আৰু নাৰায়ণপুৰ শিমলুগুৰিত বতৰ ডাৱৰীয়া বুলি আমালৈ কমেণ্ট আহিছে। মীনাক্ষী বৰুৱা গগৈ কমেণ্ট কৰিছে, নাৰায়ণপুৰ শিমলুগুৰিত বতৰ ডাৱৰীয়া। আৰু জনাইছোঁ ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে এই মুহূৰ্তত। আৰু আপুনি ক'ৰ পৰা চাইছে, আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ডত বতৰ অতিকৈ বেয়া হৈ পৰিব। 1 আগষ্টলৈকে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। আৰু সেইবাবে আপুনি বাহিৰলৈ নোলাব। জামাল উদ্দিনে কমেণ্ট কৰিছে আমাৰ পৰা বৰপেটাৰ পৰা। আমি জনাই আছোঁ অধিকাংশ অঞ্চলতে বৰষুণ, আৰু বাকী অঞ্চলত ৰ'দ দি আছে এই মুহূৰ্তত। আৰু গুৱাহাটী মহানগৰীতো বৰষুণ দিয়া নাই, কিন্তু ৰাজ্যৰ অধিকাংশ অঞ্চলত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ, বতাহ ধুমুহা আহিছে। নিশাৰ ভাগলৈ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে বতৰ।
বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান ৰাজ্যবাসী। অৰুণাচল, অসম, নাগালেণ্ডত জাৰি কৰা হৈছে এলাৰ্ট। আৰু সাৱধানে থাকক, সতৰ্ক হৈ থাকক, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। নাগালেণ্ড, অৰুণাচল, অসমত 1 আগষ্টলৈকে হ'ব প্ৰচণ্ড বৰষুণ, বতাহ, ধুমুহা, বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত সতৰ্ক হৈ থাকক, সাৱধানে থাকক। ৰাজ্যবাসী সাৱধানে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। জনাইছো এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। গোলাঘাটত বতৰ বেয়া, এই মুহূৰ্তত কমেণ্ট আহিছে। পৰিয়ে কমেণ্ট কৰিছে গোলাঘাটত বতৰ বেয়া, পুৰা বতৰ বেয়া বুলি লিখিছে, পুৰা বৰষুণ দি আছে বুলি লিখিছে। আমালৈ কমেণ্ট আহিছে গোলাঘাটত বতৰ বেয়া হৈ পৰিছে। শিৱলগুৰিত বতৰ বেয়া বুলি কমেণ্ট আহিছে। শিৱলগুৰিত বতৰ বেয়া বুলি আমালৈ কমেণ্ট আহিছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা? ৰাজ্যৰ অধিকাংশ অঞ্চলতে দেখিবলৈ পোৱা গৈছে। সুশান্ত দাসে কমেণ্ট কৰিছে গোলাঘাটত বতৰ বেয়া। ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে। এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসম, অৰুণাচল, নাগালেণ্ডত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। বতৰ এই মুহূৰ্তত বেয়া হৈ আছে অধিকাংশ অঞ্চলতেই। আৰু 1 আগষ্টলৈকে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। সেইবাবে আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সতৰ্কবাণী। এই সময়ছোৱাত বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। আৰু সেইবাবে সাৱধানে থাকক, সতৰ্ক হৈ থাকক। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে এলাৰ্ট আৰু সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে ৰাজ্যবাসীক। অসমৰ লগতে নাগালেণ্ড আৰু অৰুণাচলতো প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। বৰষুণৰ লগতে বতাহ, ধুমুহা আহিব আৰু বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে। আৰু বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। বৰষুণৰ সময়ত বিশেষকৈ আপুনি ওলাই নাযাব, ক'লৈকো যাত্ৰা নকৰিব। ঘৰৰ ভিতৰতে সোমাই থাকক, সুৰক্ষিত স্থানত থাকক, নিজকে সুৰক্ষিত কৰি ৰাখক। দমকাত বতৰ বেয়া, এই মুহূৰ্তত কমেণ্ট আহিছে। নাজিমুদ্দিনে কমেণ্ট কৰিছে দমকাত বতৰ বেয়া, শিমলুগুৰিত বতৰ বেয়া। আমি খবৰ লাভ কৰিছোঁ বিভিন্ন অঞ্চলত বতৰ বেয়া, আমালৈ কমেণ্ট আহিছে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিকাংশ অঞ্চলতে দেখিবলৈ পোৱা গৈছে বতৰ বেয়া হৈ পৰিছে। তীব্ৰ বৰষুণ আহিছে আৰু 1 আগষ্টলৈকে ৰাজ্যত বতৰ বেয়া হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে। সেয়েহে বতৰ বেয়া হোৱাৰ সময়ত আপুনি বাহিৰলৈ নোলাব, ঘৰৰ ভিতৰতে থাকক, সুৰক্ষিত হৈ থাকক, কিয়নো বতৰে প্ৰচণ্ড বৰষুণৰ ফলতেই খহনীয়াৰ সৃষ্টি হ'ব পাৰে। পাহাৰীয়া অঞ্চলত যাত্ৰা নকৰিব, তীব্ৰ পাহাৰ খহি আহিব পাৰে, আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ৰাজ্যৰ অধিকাংশ অঞ্চলতে এই মুহূৰ্তত বৰষুণ দিছে, বতাহ, ধুমুহা আহিছে। ৰাজ্যৰ লগতে অৰুণাচল আৰু নাগালেণ্ডতো এলাৰ্ট জাৰি কৰা হৈছে। সাৱধানে থাকক, সতৰ্ক হৈ থাকক। আৰু সাৱধানে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।